কিছুমান প্ৰব্লেম আমি নিজে ক্ৰিয়েট কৰি লওঁ কাৰণ আমি সাৱধান নহওঁ আমি পাহৰি যাওঁ যে আমাৰ বয়স হৈ আহিছে বয়স হৈ আহিলে আমি কিছুমান সাৱধানতা ল'বই লাগিব আমি সুস্থ হৈ থাকিবৰ কাৰণে ইয়াত কেইটামান টিপছ দিম যিকেইটা ফ'ল' কৰিলে 40ৰ পিছত আপোনাৰ লাইফ খুব সুন্দৰ হৈ থাকিব আপুনি সুখী আৰু হেল্ডি হৈ থাকিব পাৰিব ফাৰ্ষ্টত আহোঁ আহাৰ এইটো খুব ইম্পৰ্টেণ্ট যে আপুনি কি খাব ফ্ৰুটছ চেলাড হোল গ্ৰেইনছ এইবোৰ আহাৰ বেছিকৈ খোৱাটো কৰিব এইবোৰত ফাইবাৰ যথেষ্ট পৰিমাণে থকাৰ কাৰণে আমাৰ হজম ভাল হয় মই আগতে এটা ভিডিঅ'ত ডিটেইলকৈ কৈছোঁ যে 99% অসুখ আমাৰ পাকস্থলীৰ পৰা আৰম্ভ হয় সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টো চাব পাৰে যিকোনো ডেইৰী প্ৰডাক্ট এভইড কৰিব প্ৰচেছ ফুড এভইড কৰিব মানে একেবাৰে নল'বই যিকোনো অইলি ফুড স্পাইচি ফুড সেইবোৰ একেবাৰে নাখাব একেবাৰে মানে গোটেই লাইফৰ পৰাই মই বাদ দিবলৈ কোৱা নাই এমাহত এদিন যিকোনো স্পাইচি বা যিকোনো ফ্ৰাইড বস্তু আপুনি খাব পাৰে কিন্তু তাকো ঘৰত বনোৱা হ'ব লাগিব ঘৰত মেকিং কৰা খানাহে আপুনি খাব বাহিৰৰ ফুড নহয় ঘৰত সকলোৰে কাৰণে যি আহাৰ বনাইছে সেই আহাৰ আপুনি মন কৰিব আপোনাৰ কাৰণে